বন্ধুসকল এয়া সুমংগলা হাইব্ৰিড তামোল ইয়াত দেখিছে আপোনালোকে এয়া পচাবলৈ লৈছোঁ তাৰমানে এইটো এনেকুৱা এটা তামোল হয় যিটো আপোনাৰ সুমংগলম হাইব্ৰিড বাহিৰৰ তামোল হয় এইটো আপোনাৰ ইমান টাইমত আপোনাৰ মানে গেলা তামোলে ওলাই যায় এইটো গুৱা তামোল দেখিছে এইটো পচাব লৈছোঁ নিজে প্ৰডাকশ্যন কৰিম এতিয়া গুড মৰ্ণিং বন্ধুসকল সুমংগলা হাইব্ৰিড তামোল মাখন লগাই যোৱা লাহে লাহে এইটো কোৱালিটি আপোনাৰ 5 বছৰত মেচিয়ৰ হ'ব বন্ধুসকল কৃষক বন্ধুসকল অলপ ঘনাই দিওঁ ন এইটো ইমানটামান হ'লে মানে এইটো উঠাই পিনি আকৌ ঠাণ্ডাত পচিবই নহয় চাইঙত দেখোন দেখিছে গজালি ওলাই আছে এইবিলাক গজালি ওলাই আছে বেটি দেখিয়ে পোৱা নাই তুমি নে গজালি ওলাই আছে আকৌ তামোল পচাইছোঁ এইবিলাক দেখিছে আপুনি এতিয়া আমাৰ থলুৱা যিবিলাক তামোল কৃষক বন্ধুসকল এতিয়াতো আমাৰ ধৰক কেঁচা তামোলৰ ছিজন এতিয়া আপোনাৰ কেঁচা তামোলৰ ছিজন আমাৰ এতিয়া তামোলটো পকাই নাই কিন্তু এইটো যিটো ভেৰাইটিছ আপোনালোকক যিটো পুলি আমি বিক্ৰী কৰি আছোঁ এতিয়া বৰ্তমান সুমংগলম যিটো কয় এইটো দেখিছে আপুনি ইমান টাইমত আপুনি গেলা তামোল বিকিব পাৰিব এইটো খালি চাইজটো অলপ সৰু আমাৰ লোকেল তামোলতকৈ কিন্তু লাগনটো ইয়াত বহুত বেছি ভাল পাব আৰু বহুত কিবা কিবি নাৰ্চাৰী কৰিবলগীয়া আছে আপোনালোকক দেখাই থাকিম ভিডিঅ' যোগে চাই থাকিব কাইলৈ যিটো হাইব্ৰিড ছজিনা যিটো আপোনাৰ বছৰেকত যিটো দুবা লাগে হাইব্ৰিড ছজিনা নাৰ্চাৰীও হ'ব জেগাবিলাক ক্লিয়াৰ হোৱা নাই তাকে ভিডিঅ' দেখাই থাকিম আপোনালোকক এবছৰ মানে চব নিজে কৰিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ চব নিজে কৰিম আপোনালোকৰ যদি তামোলটো পচাই এই বস্তুটো দেখিছেনে মুখখন সদায় মুখটো ওপৰলৈ কৰি দিব এইটো তেতিয়া অলপ জলদি ওলাব ইয়াৰ পৰা উঠাই মানে আমি পলিথিনত দিম এতিয়া বৰ্তমান পচাই লৈছোঁ ভালকৈ অলপ মিনিমাম 1 ইঞ্চি 2 ইঞ্চিমান যেতিয়া ওলাব তেতিয়া আমি পলিথিনত দি দিয়া হ'ব বস্তুটো ৰ'বা এই বেটি পুলিটো দিয়াচোন সেই বেটি পুলিটো দিয়া সৰু পুলিটো দিয়া এইটো পুলি দিয়া বেটি এইটো দিয়া তামোল পুলিটো দিয়া তামোল পুলিটো দিয়া মোক অকল এটা দিয়া দুটা লৈ আনা দিয়া দুটা লৈ আনা ইয়াত তামোল পুলি নি থবা দেই মই হাতত দিয়া এইটো দেখিছেনে বন্ধুসকল যেতিয়া ইমানটোমান যেতিয়া হ'ব তেতিয়া আমি এনেকৈ ঠোঙাত দি দিয়া হ'ব খালি ঠোঙাটো ডাঙৰ কৰিম বুলি ভাবিছোঁ এবাৰ ঠোঙাটো ইয়াতকৈ অলপ ডাঙৰ কৰিম আগৰবিলাক অলপ সৰু ঠোঙা আছিলে এতিয়া ঠোঙাবিলাক অলপ ডাঙৰ কৰিম এইটো ইমানটোমান হ'লে আমি ঠোঙাত দিয়াৰ ব্যৱস্থা কৰিম এতিয়া বৰ্তমান ইয়াতে পচাই লৈছোঁ খুব সুন্দৰকৈ পচাইছোঁ আমাৰ মাখনে ধুনীয়াকৈ উলিয়াই দিছে জেগাটো ইমানটো দিলে হ'ব ন মাখন লগতে খেৰ দি ঢাকি দিব লাগিব ভালকৈ বেটি এইটো ষ্টেণ্ডডাল পৰিব তুমি আঁতৰি দিয়া ষ্টেণ্ডডাল পৰিব এইটো নকৰিবা মানে
মামাম খোৱাকৈ যোৱা মামাম খোৱাকৈ যোৱা দাদাহঁতে মামাম খাব যোৱা তুমি মামাম খোৱাকৈ যোৱা এইফালে নহয় এইফালে পৰিব এইফালে ষ্টেণ্ডডাল পৰিব সেইফালে পাৰ হৈ যাবা যোৱা মামাম খাই লোৱা ম'ম' ভাত খাব যোৱা মই খাম আকৌ তুমি খোৱাকৈ যোৱা নাৰ্চাৰী আৰম্ভ কৰি আছোঁ বন্ধুসকল বাকী অহা বহাগৰ পৰা সকলোখিনি প্ৰডাক্ট ক্লিয়াৰ হৈ যাব বহাগৰ পৰা ষ্টাৰ্ট কৰিম আগতে সকলোখিনি প্ৰডাক্ট বাহিৰৰ পৰা কিনি লোৱা হৈছিলে এতিয়া আমি চেষ্টা কৰিছোঁ চববিলাক প্ৰডাক্ট নিজে তৈয়াৰ কৰিম ঘৰতে বাহিৰৰ পৰা নেকেটবিলাক আনি ঠিক এনেকৈ তামোলৰ দৰে কিন্তু চাইজটোহে সৰু তামোলটো আপোনাৰ তামোলটো বহুত ডাঙৰ হয় মই তামোলটো আপোনালোকক গুচাই দেখাইছোঁ এটা তামোল গুচাই দেখাইছোঁ মানে এটা তামোলত আপোনাৰ মিনিমাম 4খন তামোল ওলাই যাব এটা তামোলত মিনিমাম 4খন তামোল আপোনাৰ ওলাই যাব আৰু এই বাহিৰৰ জাতটো বন্ধুসকল এটা কাৰণে ভাল হয় এই বস্তুটো মানে আপোনাৰ কণটো নেগেলে প্ৰায় কণ গেলাটো আপুনি প্ৰায় কম পাব এইটো দেখিছে এইটোতো ইমান সৰু তামোল নহয় দেখিছে এটা মিনিমাম 4খন তামোল ওলাই যাব এইটো চাইজ এইটো মাখন খাব লাগিব থৈ দিয়া তাৰমানে যেনেকৈ আপোনাৰ নাৰিকলৰ গোটেই সৰু নাৰিকলত কিছুমান গোটটো ভাল থাকেতো ঠিক তেনেকৈ এইটো দেখিবলৈ অলপ সৰু লাগে কিন্তু তাৰ গোটটো বহুত ভাল হয় ডাঙৰ হয় এইটো বহি যোৱাটো কি হ'ব এতিয়া খোজ দি দিছোঁ অলপ কমাই দিব লাগিব এই নহ'লে কৰ্ণিটো আছে কৰ্ণিটো লৈ আনা কৰ্ণিটো খুচি যাব লাগিব নহ'লে কমাই দিলেও হ'ব এইফালে মোক দিয়া আহৈয়া খেতি কৰবাক লাগি কান্ধত নাঙল আৰু বন্ধুসকল এইবাৰ আৰু এটা নতুন প্ৰডাক্ট নহয় আচলতে পুৰণাই বুলি ক'ব লাগিব এতিয়া সকলোৱে কৰি থকা যিটো আপোনাৰ ভোট জলকীয়া খেতি এইবাৰ আপোনালোকৰ ওচৰত ভোট জলকীয়া পুলিটো অলপ বেলেগ এটা ৰূপত তৈয়াৰ কৰিম বুলি ভাবি আছোঁ মানে এনেকুৱা ডাঙৰ ঠোঙাটো দিয়া হ'ব ডাঙৰ ঠোঙাতে ভোট জলকীয়া পুলি আপোনালোকৰ দৰকাৰ হ'লে মোক ফেচবুকৰ পৰা হওক ইউটিউবৰ পৰা হওক অৰ্ডাৰ কৰিব পাৰিব তাৰমানে পুলি আপোনাৰ মিনিমাম ঠোঙাটো ডাঙৰ কৰিম বাকী জলকীয়া মানে লাগি থাকিব ফুলি থাকিব তেনেকৈ মানে মাৰ্কেটত উলিয়াম বুলি ভাবিছোঁ এবাৰ ভোট জলকীয়াটো কাৰণ কিছুমান টাউনৰ মানুহৰ মানে জেগা কম তেওঁবিলাকে কৰিবলৈ অকণমান বেছি জেগা মানে অসুবিধাৰ কাৰণে অলপ ধৰক চৰ্টৰ ওপৰতে হওক বা ঘৰৰ ওচৰতে হওক কৰিব পাৰিব ঠোঙাতে লাগি থাকিব ৰেটটো পিছত জনাম বাৰু আপোনালোকক খালি এতিয়া বৰ্তমান পুলিটো নাৰ্চাৰী হৈ আছে এতিয়া ঠোঙাত দিয়া নাই অহা মাহৰ পৰা ঠোঙাত দিম আৰু ভোট জলকীয়াটো সম্পূৰ্ণ লাগি থাকিব মানে এজোপা ভোট জলকীয়াত মিনিমাম 1 কেজি ভোট জলকীয়া লাগি থাকিব তাৰপিছতে এইটো মাৰ্কেটত পুলিটো দিয়া হ'ব আপোনাৰ জলকীয়াকৈ বিক্ৰী নকৰোঁ ডাইৰেক্ট আপোনাৰ পুলি বিক্ৰী হ'ব আৰু জেগা লাগিব নহয় এইটো তামোল এতিয়া বন্ধুসকল মিনিমাম ইয়াৰ পোনটো মই 400 টকাকৈ কিনি আনিছোঁ গম পাইছেনে
মিনিমাম 400 টকা পৰা নাই, 400লৈ অলপ কম, 300 কিমান টকা আছিলে। আপোনাৰ এইটো মানে চব কিমান দাম এতিয়া। কিন্তু আপুনি আমাৰ লোকেল তামোলটো হ'লে ইমান টাইমত এতিয়া আমাৰ ইয়াতে গোলাঘাটতে মাৰ্কেটত চলি আছে মিনিমাম 2500 টকা পৰা কুইণ্টেল। আপুনি এইটো তামোলৰ যদি খেতি কৰে তেতিয়া আপুনি ইমান টাইমত আপুনি পকা তামোল বিকিব নালাগে, সেই কেঁচা তামোল বিকিব নালাগে, আপুনি গেলা তামোল বিকিব পাৰিব। মিনিমাম ইয়াতকৈ 2 মাহৰ আগতে এইটো অলৰেডি ওলাই গ'ল। 2 মাহৰ আগতে পকি মেলি আপোনাৰ ইয়াত গাঁতত দিও এতিয়া মাৰ্কেটত আছে। আনকালে আমাৰ লোকেল থলুৱাৰ যিটো গেলা তামোল সেইটো ওলাবলৈতো মিনিমাম এতিয়া মাখন কিমান দিন লাগিব আৰু 2 মাহৰ ওপৰত লাগিব। আপোনাৰ 2 মাহৰ ওপৰত লাগি যাব, কাৰণ এতিয়াতো পকাই নাই, আপোনাৰ কেঁচাটো ওলাই আছে, পকিব লাগিব, পকি আকৌ গাঁতত দিব লাগিব, গাঁতত দি তাৰপিছতে মাৰ্কেটত যাব। কিন্তু এইটো আপুনি ফাইনেলি এতিয়া গেলা তামোল খাবই পাৰিব। ফাগুন চ'তত পকিবহে। ফাগুন চ'তত পকিব। এতিয়া এইটো যিটো জাত বন্ধুসকল, এতিয়া বৰ্তমান আপুনি এইখিনি গেলা ওলায়ো আৰু নেক্সট আপোনাৰ ডেবিয়া বোলে চালু কৰি দিলে। এইটো বছৰেকত 2 বাৰ। বন্ধুসকল বাওখুটি বিষ হৈছে। এইকেইদিন কণ্টিনিউ কামত লাগি থকা হৈছেতো, এখন অলপ সোমোৱাই দিবা, ভাল হ'ব। খেৰ দিলে মানে খেৰটো হেঁচা কৰি দিব ন, মাটিটো নিজে উঠি নহ'লে ওপৰত ঢেঁকী অলপ ছটিয়াই দিবলৈ। নাই নালাগে, খেৰেই দিবি, অলপ হেঁচি থৈ আহে, একো নহয়, হেঁচি থৈ আহিলে ভাল। এতিয়া খৰালি দিনটো ইমান পানীটো জেগা নহয়তো আমাৰ মাটিটো, পানীটো মাৰিমেই, কিন্তু হ'লেও অলপ চেঁচি কিনে ভৰাই থৈ আহিলে ভাল। বন্ধুসকল গজালি মানে প্ৰায় ওলাই আছে, প্ৰায়টোতে। আমাৰ ইয়াত যাবলৈ মন নাযাবি তাৰ পকত